কিয় কোটি কোটি ভক্তই বছৰটোৰ এই বিশেষ দিনটোৰ বাবে অপেক্ষা কৰে? ই কেৱল এটা ধৰ্মীয় উৎসৱ নে ইয়াৰ লগত মহাজাগতিক শক্তিৰ কোনো সম্পৰ্ক আছে? নীলকণ্ঠই বিষ পান কৰাৰ পৰা আৰম্ভ কৰি মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহলৈকে মহাশিৱৰাত্ৰিৰ সৈতে জড়িত প্ৰতিটো কাহিনীয়ে আমাক কিবা নহয় কিবা শিক্ষা দিয়ে। অহাকাইলৈ অৰ্থাৎ 2 ফাগুন দেওবাৰে এই বছৰৰ মহাশিৱৰাত্ৰিৰ দিন আৰম্ভ হৈছে, যি থাকিব মহাদেৱৰ সকলোতকৈ প্ৰিয় দিন সোমবাৰৰ পৰ্যন্ত। এই বছৰৰ শিৱৰাত্ৰি দেও আৰু সোম উভয় দিনতে আছে। শিৱৰাত্ৰিৰ যি প্ৰধান পূজা অৰ্থাৎ ৰাতিকালীন যি পূজা আছে, সেই পূজা দেওবাৰ আৰু সোমবাৰৰ মাজত হোৱাৰ বাবে এক মহাযোগৰ সৃষ্টি হৈছে। আপোনাৰ মনত যদি প্ৰশ্ন হৈছে যে কোনদিনাখন আপুনি পালন কৰিব আৰু কোনদিনাখন পালন কৰিলে ভাল ফল পাব, যিহেতু সোমবাৰে সন্ধিয়া 5টা বজালৈকে চতুৰ্দশী তিথি আছে, সেইকাৰণে আপুনি ব্ৰত কেতিয়া ভাঙিব লাগিব, কোনদিনাখন ব্ৰত পালন কৰিব লাগিব, বা যদি আপুনি নিৰ্জলা ব্ৰত পালন কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব আৰু কি বস্তু খাব লাগিব, কি বস্তু খাব নালাগে। আৰু তাতোতকৈ ডাঙৰ কথা, এই মহাশিৱৰাত্ৰিয়ে এনেকুৱা 8টা ৰাশিৰ বাবে ভাল খবৰ লৈ আহিছে আৰু সেই 8টা ৰাশিৰ বিষয়েও এই ভিডিঅ'টোত আমি আগলৈ কথা পাতিম। গতিকে ভিডিঅ'টো বহুতে বেছি আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি ইমান সময় চাই ভাল পাইছে এটা লাইক কৰি দিব, আৰু যিহেতু শিৱৰাত্ৰি সম্পূৰ্ণ ভক্তি মনেৰে কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। আপুনি জানেনে যে এই মহাশিৱৰাত্ৰিৰ দিনটোক কিয় ইমান বিশেষ হিচাপে পালন কৰা হয়? কিয় এই দিনটোত ইমান বেছি মহত্ব দিয়া হয়? কাৰণ মান্যতা আছে যে এই দিনটোতেই ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। ই প্ৰকৃতি আৰু পুৰুষৰ মিলনৰ এক মহান উৎসৱ। আন এটা কাহিনী অনুসৰি সমুদ্ৰ মন্থনৰ পৰা ওলোৱা বিষ পান কৰি মহাদেৱে পৃথিৱীক ৰক্ষা কৰিছিলে। তেওঁৰ কণ্ঠ নীলা হৈ পৰিছিল, যাৰ বাবে তেওঁক নীলকণ্ঠ বুলিও কোৱা হয়। কোৱা হয় যে এই নিশা মহাদেৱে সৃষ্টি আৰু ধ্বংসৰ নৃত্য তাণ্ডৱ নৃত্য কৰিছিলে। এতিয়া জানোৱা হওক যে এই তিথিৰ আৰম্ভণি কেতিয়া হ'ব। এই তিথিৰ আৰম্ভণি হ'ব 15 ফেব্ৰুৱাৰী দেওবাৰে আবেলি 4:49 পৰা, আৰু এই তিথি থাকিব 16 ফেব্ৰুৱাৰী আবেলি 5টা বজালৈকে। গতিকে যদিহে আপুনি দেওবাৰৰ দিনটোত ব্ৰত পালন কৰিব নিবিচাৰে, তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে দেওবাৰৰ দিনাখন আবেলি 4:49 পাছৰ পৰা ব্ৰত পালন কৰিব পাৰে, যেতিয়ালৈকে এই চতুৰ্দশী তিথি শেষ নহয়, অৰ্থাৎ পাছদিনাখন 5টা বজালৈকে। 16 ফেব্ৰুৱাৰীৰ দিনাখন ৰাতিপুৱা 6:10 পৰা 8:30 বজাৰ সময়খিনি বহুতে বেছি গুৰুত্বপূৰ্ণ সময়। কাৰণ এই সময়খিনিত আপোনালোকে ভগৱান শিৱ বাবাক আৰাধনা কৰাৰ বাবে শ্ৰেষ্ঠ সময়। শিৱৰাত্ৰি এই সময়খিনি আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময়। এই সময়খিনিত আপোনালোকে সম্পূৰ্ণ ৰীতি নীতিৰে আপোনালোকে শিৱ বাবাক আৰাধনা কৰিব লাগিব। যিসকলে দেওবাৰৰ পৰা ব্ৰত পালন কৰি আছে, এই সময়খিনিতে আপোনালোকে আপোনালোকৰ ব্ৰত ভংগ কৰিব পাৰে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ চাউলৰ দ্বাৰা তৈয়াৰী অৰ্থাৎ ভাত, খিচিৰি, যিকোনো ধৰণৰ তেনেকুৱা বস্তু আপোনালোকে নাখাব। যিসকলে নিৰ্জলা ব্ৰত পালন কৰি আছে বা মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰি আছে, যেতিয়ালৈকে তিথি থাকে তেতিয়ালৈকে নহয়, তাৰ পাছত আপোনালোকে গ্ৰহণ কৰিব পাৰে। যিসকলৰ মনত এটা প্ৰশ্ন হৈছে যে ব্ৰত পালন কৰাৰ সময়ত আপোনালোকে চাহ, কফি বা এনেকুৱা জাতীয় বস্তুবোৰ খাব পাৰিব নে নোৱাৰে, তেনে ক্ষেত্ৰত আপুনি যদি নিৰ্জলা ব্ৰত পালন কৰা নাইকিয়া তেতিয়াহ'লে খাব পাৰে। কিন্তু আপোনালোকে যিসকলে কোনো ধৰণৰ সম্পূৰ্ণ ব্ৰত পালন নকৰে কিন্তু তেওঁলোকে নিৰামিষ আহাৰ খাই আছে, তেওঁলোকৰ বাবে কিছুমান খাদ্য আছে যিটো খোৱাটো অনুচিত। তাৰ ভিতৰত একেবাৰে খোৱাটো অনুচিত হৈছে বেঙেনা আপোনালোকে কোনো কাৰণতে নাখাব। তাৰোপৰি দালি বা তেনেকুৱা জাতীয় বস্তুবোৰ নাখাব।
তাৰ বাহিৰে আপোনালোকে কোমোৰা, আলু, চাল কোমোৰা, ৰঙালাও এনেকুৱা ধৰণৰ বস্তুবোৰ গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকে যদি সোমবাৰৰ দিনটোত পালন কৰিব বিচাৰে, ৰাতিপুৱা সেই সময়খিনিত শিৱৰাত্ৰি পালন কৰিব পাৰে। অন্যথা আপোনালোকে দেওবাৰ আৰু সোমবাৰৰ মাজত অৰ্থাৎ ৰাতি যিহেতু তিথি পৰিছে, সেই ৰাতি আপোনালোকে যি বিশেষ ৰাতি হিচাপে উদযাপন কৰা হয়, যাক ৰাতি বুলি আমি উদযাপন কৰোঁ, যিহেতু আমি প্ৰত্যেকটো বছৰে ৰাতিয়ে শিৱৰাত্ৰি উদযাপন কৰোঁ, সেই গতিকে আপোনালোকে দেওবাৰৰ দিনাখন ৰাতি উদযাপন কৰিব পাৰে। দেওবাৰে ৰাতি 1 বজাৰ পৰা সঠিক সময় আৰম্ভ হৈছে পূজা কৰাৰ বাবে, বা এইটো ক'ব পাৰে যে কেলেণ্ডাৰ অনুসৰি ইংৰাজী যিহেতু ৰাতি 12টা বজাৰ পাছত, গতিকে ইংৰাজী 16 তাৰিখে পৰিব, সোমবাৰে পৰিব। সেইকাৰণে যদি আপোনাৰ মনত প্ৰশ্ন আছে যে আপুনি কোনদিনাখন উদযাপন কৰিব, তেনে পৰিপ্ৰেক্ষিতত আপুনি দেওবাৰে ৰাতি উদযাপন কৰিব পাৰে আৰু সোমবাৰে ৰাতিপুৱা এই সময়খিনিতো উদযাপন কৰিব পাৰে। আৰু আপোনালোকে সম্পূৰ্ণ ৰীতি নীতিৰে এই দিনটোৰ আৰম্ভণি কৰিব লাগিব। যিহেতু সোমবাৰ পৰিছে, সোমবাৰে আমি সকলোৱে জানোৱেই, আৰু দেওবাৰৰ দিনটোতো আপোনালোকে কিছুমান ৰীতি নীতিৰে আৰম্ভ কৰিব লাগিব। প্ৰথম, আপোনালোকে যদি ব্ৰত পালন কৰিব বিচাৰে, ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব আৰু তাৰ পাছত যি ব্ৰতৰ সংকল্প আছে যে আপুনি নিৰ্জলা ব্ৰত পালন কৰিব নে কেৱল মাত্ৰ ব্ৰত পালন কৰিব, সেইটো ক্ষেত্ৰক লৈ পেলাই আপুনি সংকল্পবদ্ধ হ'ব লাগিব। আৰু যেতিয়ালৈকে শিৱ পূজা, শিৱৰাত্ৰি আপুনি পালন নকৰে, তেতিয়ালৈকে এই ব্ৰত আপুনি ৰাখিব লাগিব। আপুনি শিৱলিংগত পানী, কেঁচা গাখীৰ, মৌ আৰু দৈৰে মহাদেৱক অভিষেক কৰিব লাগিব। তাৰপিছত শিৱৰ আটাইতকৈ প্ৰিয় বস্তু বেলপাত। মনত ৰাখিব, আপুনি যেতিয়াই ভগৱান শিৱ বাবাক বেলপাত অৰ্পণ কৰিব, সেই বেলপাত যাতে কোনো ধৰণৰ কটা চিঙা নহয়, সম্পূৰ্ণ ধুনীয়া বেলপাত হোৱাটো দৰকাৰী। লগতে পূজাৰ সময়ত আপুনি অবিৰতভাৱে ওম নমঃ শিৱায় মন্ত্ৰফাঁকি নিজৰ মনত জপ কৰি থাকিবলৈ একেবাৰে নাপাহৰিব। আপুনি শিৱৰাত্ৰিৰ দিনাখন কি নকৰিব? আপুনি এটা কথা মনত ৰাখিব লাগিব যে শিৱলিংগত কেতিয়াও কেতেকী ফুল অৰ্পণ নকৰিব। হালধি বা সেন্দুৰৰ শিৱলিংগত পোনপটীয়াকৈ কেতিয়াও নিদিব। পাৰ্বতীৰ চৰণত দিব, কিন্তু শিৱ বাবাৰ বা শিৱলিংগত পোনপটীয়াকৈ কেতিয়াও হালধি বা সেন্দুৰ নিদিব। আৰু আটাইতকৈ ডাঙৰ কথা, এই দিনটোত মনত কাৰো প্ৰতি হিংসা বা বেয়া ভাৱ ৰাখিব নালাগে। আৰু কোনো ধৰণৰ বেয়া বস্তু যেনেকৈ মাদক দ্ৰব্য বা যিকোনো তেনেকুৱা ধৰণৰ আৰু মাছ মাংস, কোনো আমিষজাতীয় খাদ্য গ্ৰহণ নকৰিব। কিছুমান কাম আছে, তাৰ ভিতৰত এটা কাম অতিকৈ গুৰুত্বপূৰ্ণ, সেয়া হৈছে যে এই দিনাখন কোনো দুখীয়া মানুহক, কোনো প্ৰয়োজন হোৱা মানুহক আপুনি নিজৰ সামৰ্থ্য অনুসৰি দান কৰিব। খোৱা বস্তু হওক, পইচা হওক, যিয়ে পাৰে। আৰু 2 নম্বৰ, আপোনালোকে জীৱ জন্তুক যিমান পাৰে আপোনালোকৰ ফালৰ পৰা তেওঁলোকক কিবা নহয় কিবা খুৱাই দিবলৈ চেষ্টা কৰিব। আৰু খুৱাই দিওঁতে এইটো মনত ভাবি নল'ব কেতিয়াও যে আপুনি কাৰোবাক কিবা উপকাৰ কৰিছে। আপুনি সম্পূৰ্ণ চাফা মনেৰে তেওঁলোকক সেই বস্তু খাবলৈ দিব বা দান কৰিব। কেতিয়াও এইটো ভাৱ মনত ৰাখি নল'ব যে আপুনি তেওঁলোকতকৈ ডাঙৰ বা আপোনাৰ হাতত অজস্ৰ সা সম্পত্তি আছে। আপুনি এটাই কথা মনত ৰাখিব যে ভগৱানে আপোনাক সেইকণ সামৰ্থ্য দিছে আৰু ইয়াৰ জৰিয়তে ভগৱান আপোনাৰ ওপৰত অতিকৈ সন্তুষ্ট হ'ব। এতিয়া জানো আহক সেই 8টা ৰাশিৰ বিষয়ে, যিকেইটা ৰাশিৰ এই মহাশিৱৰাত্ৰিৰ এক ভাল প্ৰভাৱ পৰিব। এক প্ৰকাৰে ক'বলৈ গ'লে কপাল ফুলিব। মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি মংগল মহাদেৱৰ আশীৰ্বাদত আপোনাৰ কৰ্মক্ষেত্ৰত স্থিৰতা আহিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ যোগ আছে আৰু আৰ্থিক দিশত আপোনাৰ উন্নতি ঘটিব। 2. বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে শিৱৰাত্ৰিয়ে সুখ শান্তি কঢ়িয়াই আনিব। পৰিয়ালত চলি থকা অশান্তি দূৰ হ'ব। যদি আপুনি নতুন কিবা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে হ'লে এই সময়ছোৱা অতি শুভ। 3. মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন লাভৰ যোগ দেখা পোৱা যায়। প্ৰেম আৰু দাম্পত্য জীৱনত
আপোনালোকৰ মধুৰতা বাঢ়িব। ভগৱান শিৱক বেলপাত অৰ্পণ কৰিলে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব পাৰে। 4. সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ সমাজত সন্মান বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পদোন্নতি বা নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আপোনাৰ বৃদ্ধি পাব আৰু শত্ৰুৰ পৰা আপুনি মুক্তি পাব। 5. তুলা ৰাশি। এই ৰাশিৰ লোকসকলৰ বাবে শিৱৰাত্ৰিৰ সময়ছোৱা ভাগ্যোদয়ৰ সময়। আপোনাৰ ভাগ্য উদয় হ'ব। আৰ্থিক বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা প্ৰবল। স্বাস্থ্যৰ উন্নতি ঘটিব আৰু মানসিক প্ৰশান্তি আপোনালোকে লাভ কৰিব। 6. বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা থাকিব। আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি পাব। কোনো পুৰণি ৰোগৰ পৰা উপশম পাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত ফলদায়ক হ'ব। 7. ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ আধ্যাত্মিক দিশত ৰতি বাঢ়িব। আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ মন বহুত বেছি আগ্ৰহী হ'ব। ভ্ৰমণৰ যোগ আছে যিটো আপোনাৰ বাবে লাভদায়ক হ'ব। ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিলে আপুনি মানসিকভাৱে বহুত বেছি শান্তি লাভ কৰিব। 8. কুম্ভ ৰাশি। যিহেতু কুম্ভ ৰাশিৰ অধিপতি শনি আৰু শনি হ'ল মহাদেৱৰ পৰম ভক্ত, সেয়ে এই ৰাশিৰ ওপৰত শিৱৰ বিশেষ আশীৰ্বাদ আছে। আৰ্থিক সমস্যা সমাধান হ'ব আৰু নতুন সম্পত্তি ক্ৰয় কৰাৰ যোগ আপোনাৰ বাবে দেখিবলৈ পোৱা যায়। গতিকে এইকেইটা আছিলে সেই 8টা ৰাশি যাৰ ওপৰত এই মহাশিৱৰাত্ৰিৰ এক ভাল বা ভাগ্য উদয়ৰ এক সময় কঢ়িয়াই আনিছে। মনত ৰাখিব, মহাশিৱৰাত্ৰি কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই নিজৰ ভিতৰত থকা অন্ধকাৰ দূৰ কৰি পোহৰলৈ যোৱাৰ এটা সুযোগ। এইবাৰ শিৱৰাত্ৰিত আপুনি মহাদেৱৰ চৰণত নিজকে সমৰ্পণ কৰক। আপোনালোক সকলোলৈকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা থাকিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক আৰু এটা কমেণ্ট কৰক ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ বুলি। লগতে এনেকুৱা আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।